সে বহু কথা গোপন হিয়ার মনৰ কোন বেদনাৰে কথা এটি নহয় দুটি নহয় আছে বহু কথা কোনো নাই শুনো তামোৰ কোনে বা শুনিব কোনোতো নাই জানো তামোৰ কোনে বা জানিব উৰে মোৰ মনে বিচাৰি মৰমৰ আশাৰতা উৰে মোৰ মনে বিচাৰি মৰমৰ আশাৰতা আছে বহু কথা এটি নহয় দুটি নহয় আছে বহু কথা গোপন হিয়াৰ মনৰ কোন বেদনাৰে কথা এটি নহয় দুটি নহয় আছে বহু কথা বহুত পুৰণি গান আজিলৈকে ৰিলিজ কৰা নাই গান Go and progress and lead us. Thank you. মায়াবিনী রাতের বুকুত দেখা পালু তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোনো তুমি যে মন ফুকন মন নিয়ৰৰে শেষত পাৰ নামি অহা ৰদৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজৰ গান শেষ হ'ব ভাবো তোমাৰ বুকুত প্ৰতি শৰতৰ প্ৰভাতী ফুলে কব তোমাকে মোৰ কথা প্ৰতি মেঘালী নিশা জোনে কব তোমাকে মোৰ ব্যথা ধুমুহাৰ সতে বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজনৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত Well, this is a new cover song from Ragini from Mumbai, and she's a Marathi girl singing my song, one of my most popular songs, Mayabini. So all my best wishes and my love to her. Go and progress and lead us. Thank you. মায়াবিনী তাততো সব দোকানত মোৰ গান বাজি থাকে মই বিচৰা হ'লে সবে পইচা দিলে কিন্তু মই লাইফত বিচৰা নাই কাৰণে মই বিচাৰিব পৰা নাই কাকো একো কোৱা নাই বোলো নাই শ্বুটিং দেৰি আছে এনেই মই ইয়াতে আড্ডা মাৰিবলৈ আহিলোঁ বুলি কৈছোঁ লাকিলি মোৰ লগৰ এটা আছিলে সেইটোও ঢুকালে গৈছে দেই প্ৰণয় বুলি তাৰ ডাঙৰ ধাবা আছিলে যোৰহাটত এতিয়াও আছে এতিয়া ধাবাখন ৰেষ্টুৰেণ্ট হ'ল বাৰু ৰিচেণ্টলি ঢুকাইছে প্ৰণয় তেতিয়া গাড়ী ভাড়া মাৰে ভেন এখন লৈ পেলাই কোনোবা মেজিষ্ট্ৰেট এখন এজনক লৈ পেলাই সি আহিছে সি ক'লে সি একেলগৰ তাক ক'ব পাৰি মই ক'লোঁ এনেকুৱা পৰিস্থিতি ৰাতি ভাত খুৱাবলৈ গোটেই ইডিটোক পইচা নাই মোৰ ওচৰত সি ক'লে মোৰ ওচৰত ৩,০০০ টকা আছে মই বোলো তোৰ যাবি কেনেকৈ যোৰহাট সি কৈছে মোৰ হ'ব মোৰ তেল ভৰা আছে গাড়ীত 200 টকামান থাকে আছে লগত মোৰ চলি যাব সি ৩,০০০ টকা দি থৈ গৈছে মোৰ এতিয়া মনত আছে
আৰু সেই 3000 টকা মই বজাৰ কৰি নি পেলাই চবকে ভাত খুৱাইছোঁ। কিন্তু গম পাব নাই দিয়া মই কাকো নক'লোঁ, কোনেও গম নাপালে। ধুনীয়াকৈ মিলি গ'ল। তাৰপিছত আমি শ্বট দিছোঁ ৰাতি। এদিন পইচা নাইকিয়া হৈ গৈছিলে, এই ৰাইনলেণ্ডত শ্বুট কৰি থাকোঁ। ৰাতি মোৰ হাতত পইচা নাই, প্ৰডিউচাৰ দেৱও নাই। দেৱো গুচি গ'ল গুৱাহাটী, কানাই গুচি গ'ল গুৱাহাটী। কিন্তু কাৰ পৰা পইচা পাম? মই পইচা নিবিচাৰোঁ কাকো, জীৱনত বিচাৰি পোৱা নাই। মই তোমালোকে মেকআপ চেকআপ কৰি থাকোঁতে মই জখলাবন্ধা গুচি গ'লোঁ জয়ন্ত পাত্ৰক লৈ পেলাই। জয়ন্ত পাত্ৰ মনত আছে নহয়? সি ঢুকালে। তাক লৈ পেলাই গৈ পেলাই মই জখলাবন্ধাত, তাততো চব দোকানত মোৰ গান বাজি থাকে। মই বিচৰা হ'লে চবেই পইচা দিলেহেঁতেন, কিন্তু মই লাইফত বিচৰা নাই কাৰণে মই বিচাৰিব পৰা নাই। কাকো একো কোৱাও নাই, বোলো নাই শ্বুটিং দেৰি আছে, এনেই মই ইয়াতে আড্ডা মাৰিবলৈ আহিলোঁ বুলি কৈছোঁ। লাকিলি মোৰ লগৰ এটা আছিলে, সেইটোও ঢুকালে গৈছে দেই, প্ৰণয় বুলি। তাৰ ডাঙৰ ধাবা আছিলে যোৰহাটত, এতিয়াও আছে। এতিয়া ধাবাখন ৰেষ্টুৰেণ্ট হ'ল বাৰু, ৰিচেণ্টলি ঢুকাইছে। প্ৰণয় তেতিয়া গাড়ী ভাড়া মাৰে, ভেন এখন লৈ পেলাই কোনোবা মেজিষ্ট্ৰেট এজনক লৈ পেলাই সি আহিছে। সি ক'লে সি একে লগৰ, তাক ক'ব পাৰি। মই ক'লোঁ এনেকুৱা এনেকুৱা পৰিস্থিতি, ৰাতি ভাত খুৱাবলৈ গোটেই ইডিটটোক পইচা নাই মোৰ ওচৰত। সি ক'লে মোৰ ওচৰত 3000 টকা আছে। মই বোলো তোৰ যাবি কেনেকৈ যোৰহাট? সি কৈছে মোৰ হ'ব, মোৰ তেল ভৰা আছে গাড়ীত, 200 টকামান থাকে আছে লগত, মোৰ চলি যাব। সি 3000 টকা দি থৈ গৈছে, মোৰ এতিয়াও মনত আছে। আৰু সেই 3000 টকা মই বজাৰ কৰি নি পেলাই চবকে ভাত খুৱাইছোঁ। কিন্তু গম পাব নাই দিয়া মই কাকো নক'লোঁ, কোনেও গম নাপালে। ধুনীয়াকৈ মিলি গ'ল। তাৰপিছত আমি শ্বট দিছোঁ ৰাতি। पूरे 2 हफ्ते पहले ही पूरी तरह से बिक चुकी है। सबसे महत्वपूर्ण बात यह है कि इस फिल्म का प्रदर्शन सुबह 5 बजे से शुरू होगा। ये न केवल पहली असामीज फिल्म है, बल्कि भारत की पहली फिल्म भी होगी जिसका स्क्रीनिंग इतना सुबह के समय से आरंभ होगा। ये दर्शाता है कि लोगों के दिलों में जुबिन गार्ग के प्रति कितना असीम प्रेम और सम्मान है। रोई रोई बिनाले शायद पहली असामीज फिल्म होगी जो बॉलीवुड के रिकॉर्ड तोड़ देगी। जुबिन गार्ग की रोई रोई बिनाले पहली ऐसी क्षेत्रीय फिल्म बन गई है जिसकी सभी टिकटें रिलीज से पूरे 2 हफ्ते पहले ही पूरी तरह से बिक चुकी है। सबसे महत्वपूर्ण बात यह है कि इस फिल्म का प्रदर्शन सुबह 5 बजे से शुरू होगा। ये न केवल पहली असामीज फिल्म है, बल्कि भारत की पहली फिल्म भी होगी जिसका स्क्रीनिंग इतना सुबह के समय से आरंभ होगा। ये दर्शाता है कि लोगों के दिलों में जुबिन गार्ग के प्रति कितना असीम प्रेम और सम्मान है। रोई रोई बिनाले शायद पहली असामीज फिल्म होगी जो बॉलीवुड के रिकॉर्ड तोड़ देगी। जुबिन गार्ग की रोई रोई बिनाले पहली ऐसी क्षेत्रीय फिल्म बन गई है जिसकी सभी टिकटें रिलीज से पूर्व